নমস্কাৰ। অসমৰ দল সংগঠনসমূহে মেঘালয়ৰ যোৰাবাটৰ লগতে মেঘালয়ত যোৱা অসমৰ পৰা সংযোগ হৈ থকা বিভিন্ন পথসমূহ তেওঁলোকে বন্ধ কৰি দিয়াৰ বাবে এটা আলোচনা নিজৰ মাজত আৰম্ভণি কৰিছিলে। কালি যিহেতু মেঘালয়ৰ ডিপটি চিএম আৰু অসমৰ মন্ত্ৰীসকলৰ লগত এটা গুৰুত্বপূৰ্ণ আলোচনা হ'ল বা বৈঠক এটা হ'ল। ফলাফল কি হ'ল অসম চৰকাৰে সেই আন্দোলনকাৰীসকলক জনাব। কিন্তু মই এই কথাবিলাকলৈ মই নাহো। গাড়ী চালকৰ লগত সংঘাত বা অন্য কথালৈ মই আলোচনা নকৰোঁ। মই যিটো গভীৰ আলোচনা সেইটোৰ ওপৰতহে মই আপোনালোকৰ লগত অলপ কথাৰ বিশ্লেষণ কৰিম। অসমৰ পৰা প্ৰতিদিনে মই দুটা ভিডিঅ'ত যে আপোনালোকক কৈছিলোঁ মেঘালয় চৰকাৰে মেঘালয়ৰ জনসাধাৰণে তেওঁলোকে লটাৰীৰ মাধ্যমেৰে অসমৰ পৰা প্ৰতিদিনে 500 কোটি টকা পৰ্যন্ত তেওঁলোকে ইয়াৰ পৰা সৰকাই লৈ যায়। সেই 500 কোটি টকাৰ অসমৰ জনসাধাৰণৰ পৰা যেতিয়া লৈ যায়, অসমৰ নাগৰিকৰ পৰা যেতিয়া লৈ যায়, তেতিয়া মেঘালয় চৰকাৰে অসমৰ জনসাধাৰণক কিবা ভাল ফলাফল দেখুৱাইছেনে? এই টকাটো লুটি লৈ যোৱা চিষ্টেমটো। আজি দল সংগঠনসমূহে গাড়ী, পেট্ৰলৰ টেংকাৰ, বিভিন্ন সৰু সুৰা গাড়ীসমূহ যোৰাবাটৰ ৰাস্তাত ৰখাই থৈ দিছে। দিলে কি হ'ব? তেওঁলোকৰ যিটো লটাৰী খেল হয়, সেই লটাৰী খেলটো যেতিয়ালৈকে অসমৰ মানুহক বুজাব নোৱাৰিব, লটাৰী খেলটো বন্ধ কৰিব নোৱাৰিব। কাৰণ এই কাৰণে নোৱাৰে, সেই খেলটো তেওঁলোকৰ নিজা ৰাজ্যত হয়। কিন্তু বেছি সংখ্যক লোক সেই লটাৰীটো পাতে আমাৰ অসম টিকেটটো কিনে অসমৰ মানুহে। পেট্ৰলৰ টেংকাৰ বা অন্য সামগ্ৰী বন্ধ কৰি তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থাটো শূন্য কৰি দিব নোৱাৰে অসমৰ জনসাধাৰণে। কাৰণ তেওঁলোকে এনেকুৱা এটা জাল, এনেকুৱা এটা নেক্সাছ তেওঁলোকে পেলাই দিছে অসমৰ ভূমিত। অসমৰ বিভিন্ন জনসাধাৰণৰ ঘৰৰ পৰিয়ালৰ যদি চোৱা যায়, বহুতৰে মাটি মই এই বস্তুবিলাক মই অনুসন্ধান কৰিহে মই কৈছোঁ। 2 দিন 3 দিন 4 দিনৰ পিছত মই অনুসন্ধান কৰিছোঁ। বহু মানুহৰ ঘৰত অশান্তি, বহু মানুহৰ ঘৰত মাটি বেচা গৈছে, তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ সা সম্পত্তি সৰু সৰু সামগ্ৰী বেচা গৈছে। সেইবাবে লটাৰী টিকেটটো যাতে অসমৰ মানুহে সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰে। মই অসমৰ মানুহকে কম, অসমৰ যিমানবোৰ নাগৰিক আছে, য'ত লটাৰী তেওঁলোকে কাটিব যায়, প্ৰত্যেক মানুহকে মই বুজাব বিচাৰোঁ যে আপোনালোকে মেঘালয়ৰ এই লটাৰী খেলটো আপোনালোকে নেখেলিব। এইভাবে নেখেলিব, আপোনালোকৰ মেঘালয়ৰ পৰা কোনো ধৰণৰ ফলাফল আপোনালোকৰ লাভ নহয়। এই আপোনালোকে যে সদায় যে আপোনালোকে যে টিকেট কাটে, সেই টিকেটটো যেতিয়ালৈকে আপোনালোকে বন্ধ কৰিব নোৱাৰিব, মেঘালয় কিন্তু অৰ্থনৈতিক ব্যৱস্থা কিন্তু ষ্ট্ৰং শক্তিশালী হৈয়ে থাকিব। গতিকে মই আপোনালোকক কম, সকলো অসমৰ জনসাধাৰণক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে প্ৰথমতে এই লটাৰী খেলটো নিজে নিজে বন্ধ কৰা চেষ্টা কৰক, তেতিয়াহে মেঘালয়ৰ কিবা এটা আপুনি পাব।
গাড়ী টেংকাৰ ৰাস্তা অৱৰোধ কৰি, আৰু অৱৰোধ কৰিব নোৱাৰিব। কিয় নোৱাৰিব? সেই ভাৰত চৰকাৰৰ যেতিয়া আদেশ দিব, যাব দিবই লাগিব। সেইকাৰণে লটাৰী, অসমৰ জনসাধাৰণক লটাৰীটো যাতে বন্ধ কৰিব পাৰি, সেইটোহে আপোনালোকে প্ৰথমতে চেষ্টা কৰক। ধন্যবাদ।